কোন হয়? প্ৰণৱ দলে এগৰাকী সাধাৰণ খাটি খোৱা মানুহৰ প্ৰাপ্য অধিকাৰৰ কাৰণে মাত মতা নতুন প্ৰজন্মৰ যুৱক, প্ৰতিশ্ৰুতি সম্পন্ন যুৱক, শিক্ষিত যুৱক, অধ্যয়নশীল যুৱক। প্ৰণৱ দলে দীৰ্ঘদিন ধৰি বিভিন্ন খাটি খোৱা মানুহৰ ভূমি অধিকাৰৰ কাৰণে মাত মাতি আছে। আৰু শেহতীয়াকৈ যেতিয়া কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি চূড়ান্ত ভাবুকি নমাই যুগ যুগ ধৰি বাস কৰি থকা খিলঞ্জীয়া আমাৰ আদিবাসী মানুহৰ মাটি কাঢ়ি ল'বলৈ ওলালে চৰকাৰে। কাৰ স্বাৰ্থত? হায়াতৰ স্বাৰ্থত। হায়াত গ্ৰুপে 5 ষ্টাৰ হোটেল বনাব আৰু তাত যুগ যুগ ধৰি বসবাস কৰি থকা মাটিৰ অধিকাৰ কাঢ়ি ল'ব এই খিলঞ্জীয়া মানুহৰ পৰা। তাৰ বিৰুদ্ধে যেতিয়া মাত মাতিবলৈ গ'ল, তেতিয়া প্ৰণৱ দলেক চৰকাৰে গ্ৰেপ্তাৰ কৰিলে। গ্ৰেপ্তাৰ কৰি বিভিন্ন ভুৱা গোচৰ জাপি দিলে। গ্ৰেপ্তাৰ কৰি 7 দিন প্ৰণৱ দলে যেন এগৰাকী উগ্ৰপন্থী 7 দিন গোলাঘাট থানাৰ লকআপত ৰাখি তেখেতক অত্যাচাৰ চলোৱা হ'ল। তাৰপিছত যিমান ভুৱা গোচৰ জাপি দিলে চৰকাৰ পুলিচে, আদালতে খাৰিজ কৰি তেওঁক জামিন প্ৰদান কৰিলে। আদালতে জামিন প্ৰদান কৰিলে। একেখিনি অভিযোগ সেই কেছত আৰু আৰক্ষীয়েও দাখিল কৰিছিল কোৰ্টত, কিন্তু ছেছন কোৰ্টে জামিন প্ৰদান কৰিলে, ক'লে যে এইখিনি অভিযোগৰ কোনো মেটেৰিয়েলছ নাই, বেছ নাই। কিন্তু তাৰপিছত চৰকাৰে পুনৰ একেখিনি অভিযোগতে তেখেতৰ ওপৰত NSA লগাইছে। কি অভিযোগ? তেখেতে পুলিচৰ ওপৰত আক্ৰমণ কৰিছে। কেতিয়া পুলিচৰ ওপৰত আক্ৰমণ কৰিলে প্ৰণৱ দলে? আমি দেখিছোঁ পুলিচেহে তেওঁৰ ওপৰত আক্ৰমণ কৰিছে। প্ৰণৱ দলে এগৰাকী সুবক্তা, তেখেতক দেশৰ লগতে পৃথিৱীৰ বিভিন্ন ঠাইলৈ তেখেতক মাতিছে। তেখেতে গৈ কি কৈছেগৈ? আমাৰ খাটি খোৱা মানুহৰ সমস্যা দাঙি ধৰিছে। আৰু ৰাজ্যৰ চৰকাৰে যেতিয়া নুশুনে, কেন্দ্ৰীয় চৰকাৰে যেতিয়া নুশুনে, বিভিন্ন প্লেটফৰ্মত গৈ তেখেতে মানুহৰ খাটি খোৱা মানুহৰ ওপৰত চলোৱা ৰাষ্ট্ৰযন্ত্ৰৰ নিপীড়নৰ কথা তেওঁৰ বক্তব্যত তেখেতৰ কথা বতৰাত ওলাইছে, বাহিৰত গৈ আমি দেখিছোঁ। গতিকে খাটি খোৱা মানুহৰ কাৰণে মাত মতাৰ কাৰণে থলুৱা মানুহৰ মাটি কাঢ়ি বনিয়াক দিব ওলাব, থলুৱা মানুহক নিজৰ মাটিতে অঘৰী কৰিব, তাৰ বিৰুদ্ধে মাত মতাৰ কাৰণে যদি ৰাষ্ট্ৰদ্ৰোহী সজায়, তেতিয়াহ'লে এই কথা কেতিয়াও মানি লোৱা নহ'ব। আমি দেখিছোঁ যে বড়োলেণ্ডত মানুহে গাত জুই লগাই ল'ব লগা হৈছিলে সঞ্জয় ব্ৰহ্ম। তেওঁলোকৰ ওপৰত অত্যাচাৰ চলাইছে পুলিচে। ৰাভা আচঙত আদিত ৰাভাক গ্ৰেপ্তাৰ কৰিছে। শিলহাকুত মানুহ গায়ত্ৰী বড়ীক চৰিয়াই দিছিল পুলিচে, কেছ ৰুজু কৰিছিল। য'তেই থলুৱা মানুহৰ মাটি কাঢ়ি লৈছে, ত'তে ব্যাপক আন্দোলন হৈছে, আন্দোলনকাৰীৰ ওপৰত টাৰ্গেট কৰি লৈছে। এইটো কেতিয়াও মানি লোৱা নহ'ব। আৰু এটা কথা আমি দেখিছোঁ যে নতুন প্ৰজন্মই, আমাৰ জেনেৰেশ্যনটোৱে বা জেন জিয়ে যেতিয়া চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে মাত মাতিছে, তেখেতক যিকোনো প্ৰকাৰে পুলিচে অত্যাচাৰ কৰি দমন কৰিবলৈ চেষ্টা চলোৱা হৈছে সমগ্ৰ দেশত। তাৰে বলি এজন প্ৰণৱ দলেও। কিন্তু তাৰ সমান্তৰালভাৱে চৰকাৰী মানুহে, চৰকাৰ বৰমূৰীয়াজনে সকলো নিয়ম কানুনৰ বাহিৰত গৈ নিষিদ্ধ ঘোষিত সংগঠন মুৰব্বী পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ আহ্বান জনাইছিল। তেতিয়া তেওঁৰ ওপৰত কিন্তু কোনো ব্যৱস্থা নহ'ল, অথচ তেওঁৰ ওপৰত কেইবাশটাও গোচৰ ৰুজু কৰা হ'ল। বহু মানুহে গোচৰ দিলে নিষিদ্ধ ঘোষিত সংগঠনৰ মুৰব্বী ছবি আঁকিবলৈ ৰাজহুৱাকৈ আহ্বান জনোৱাৰ কাৰণে। সেইটো NSA লাগিব লাগিছিল নাই? সেইটো ৰাষ্ট্ৰদ্ৰোহ হয়নে নহয়? কিন্তু চৰকাৰী মানুহে যি কৰিলেও তেওঁলোক ফ্ৰী, মুক্ত, তেওঁলোকৰ ওপৰত একো নহয়। কিন্তু প্ৰণৱ দলে সাধাৰণ মানুহৰ মাটি অধিকাৰৰ কাৰণে মাত মতাৰ কাৰণে NSA লগোৱা হৈছে। এয়া সকলো মানুহে বুজিছে। গতিকে NSA প্ৰত্যাহাৰ কৰক, অন্যথা কিন্তু ব্যাপক আন্দোলন হ'ব, এইটো স্পষ্ট কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।